অনাগত সময়ত অসম আৰু অসমীয়াই সাংবিধানিকভাৱে সুৰক্ষিত হ'ব পাৰিবনে? নাম সলোৱাত আমাৰ মুঠেও আপত্তি নাই। যদি প্ৰয়োজন হয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ নামো সলাব পাৰে। অসমৰ প্ৰতিগৰাকী সচেতন লোকৰ নাম আপোনালোকে সলাব পাৰে যদিহে অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে। কি হ'ল বিদেশী? অসমকতো বিদেশী মুক্ত কৰিম বুলিহে আপোনালোকে আহিছিল। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ আহিতো সেয়ে কৈছিল 16 মেৰ পিছত তালি টপলা বান্ধি লৈ যাব লাগিব। কিন্তু কি হ'ল? বৰ্তমান ৰাজ্যত বিদেশী ন্যায়াধিকৰণত নিষ্পত্তিবিহীনভাৱে আছে 88,594টা গোচৰ। 88,594টা গোচৰ নিষ্পত্তি হৈ থকাটো কি বুজায়? আপোনালোকৰ বিদেশী চিনাক্ত বিতৰণৰ কাৰণে কিমান সদিচ্ছা সেয়াই নুবুজায়নে? জাতি মাটি ভেটিৰ কথা কৈ আপোনালোকে শাসনাধীষ্ঠ হ'ল, কিন্তু আজিলৈকে বিদেশীৰ নামত একো এটা কিয় কৰিব পৰা নাই। কাম নাই কাৰণে নাম চাম সলাই আছে, একো কৰিবলৈ কাম নাই। সাধাৰণ জনতাক একো দিব পৰা নাই। সাধাৰণ জনতাৰ জীৱনৰ একো উন্নতি হোৱা নাই, আৰু সেইকাৰণে চৰম ব্যৰ্থতাৰ কথা জানি চালে বেৰে কোবাই এই কামবোৰ কৰি আছে নেকি? এই কামবোৰ কৰাৰ অৰ্থ কি? যদি আপোনালোকৰ সদিচ্ছা আছে তেতিয়াহ'লে বিদেশী ন্যায়াধিকৰণত নিষ্পত্তিহীনভাৱে থকা এই 88,000 গোচৰ তাৎক্ষণিকভাৱে নিষ্পত্তি কৰাৰ নিৰ্দেশনা দিয়ক যদি পাৰে, আৰু বিদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰক। আৰু আশ্চৰ্যকৰ কথা, বিগত প্ৰায় 3-4 বছৰ ধৰি সীমান্ত সুৰক্ষা বাহিনীয়ে কোনো তেনে ধৰণৰ গোচৰ বিদেশী ন্যায়াধিকৰণৰ তালৈ পঠিওৱা নাই। মানে সীমান্তত যদি কোনো সন্দেহযুক্ত লোকক আটক কৰা হয়, তেওঁ বিদেশী হয় নে নহয় তেওঁৰ গোচৰটো পৰীক্ষা কৰিবৰ কাৰণে বিদেশী ন্যায়াধিকৰণলৈ পঠোৱা হয়। কিন্তু কোভিডৰ পিছত বিগত 4 বছৰ ধৰি কোনো এটা কেছ তেনেকে পঠোৱা নাই। ইয়াৰ অন্তৰালত এই যে আপোনালোকৰ কাহখন আছে, এই কাৰবাৰ জড়িত আছে নেকি? কাহ হিন্দু বাংলাদেশীৰ প্ৰতি যে সাংঘাতিক দৰদ প্ৰেম, হিন্দু বাংলাদেশীৰ প্ৰতি যে আপোনালোকৰ হৃদয় উঠলি উঠে, অসমত তেওঁলোকক আঁকোৱালি ল'বৰ কাৰণে যে 5জন যুৱকৰ আত্মবলিদানৰ পিছতো লাখ লাখ জনতাৰ প্ৰতিবাদৰ পিছতো আপোনালোকে যে কোনো খাতিৰ নকৰাকে কাহখন বলবৎ কৰিলে। আপোনালোকে যিবোৰ কথা কৈছিল কোনটো কৰিলে কওক? কোনটো কৰিব পাৰিলে নিজে সোধক। কি কোৱা হৈছিল? মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰা হ'ব। নিয়ন্ত্ৰণ মানে কমোৱা হ'ব বুলিও কৈছিল। পেট্ৰল ডিজেলৰ মূল্য কম কৰিব বুলি কৈছিল। আৰু পেট্ৰল ডিজেলৰ দাম নিয়ন্ত্ৰিত হ'লে কমিলেইতো বাকী অন্যান্য দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ ক্ষেত্ৰতো তাৰ প্ৰভাৱ পৰে, মূল্য কমে। অথচ তাকেই কৰিব পৰা নাই। বিদেশী মুক্ত কৰিব পাৰিলে অসমক বানমুক্ত কৰিব পাৰিলে একো এটা কৰিব পৰা নাই। কেৱল চমৎকাৰ বিজ্ঞাপনত বৰ্তি আছে আপোনালোক। কেৱল পুঁজিপতিৰ স্বাৰ্থত, উদ্যোগপতিৰ স্বাৰ্থত কামবোৰ কৰি আছে। সাধাৰণ জনতাক ভিক্ষাৰী সজোৱাত বাহিৰে একো কৰা নাই। ভিক্ষাৰী বুলি এইকাৰণে কৈছো 1250 টকাৰ কাৰণে ৰৈ থাকিব লাগে। 1250 টকা নাপালে তেওঁলোকৰ জীৱন নচলে, আৰু তেওঁলোকক লৈ ভোটৰ অংকটো এওঁলোকে কৰি আছে, আৰু শেষত উপায় নাপালে কিবা এটা চমৎকাৰ কৰে, নামটো সলনি কৰি পেলালে, লাগি থাক ইয়াতে। গতিকে ডিকেবি ভেক্টৰ স্পষ্ট কথা, হাকত চুলি পেলাই বাচি থাকি লাভ নাই, কামবোৰ কৰক। কাম কৰা উচিত। এইখিনি সময়ত জাতি মাটি ভেটি সুৰক্ষা প্ৰদান কৰা উচিত। অসমৰ বেছিভাগ মাটি এতিয়া বহিৰাগতৰ হাতত। বহিৰাগতক অসমৰ কৃষিভূমি গতাই দিয়া হৈছে, উদ্যোগ ভূমি গতাই দিয়া হৈছে। একদম বুকুত হাত থৈ কওক, অসমীয়া ভাষা অসমীয়া সংস্কৃতিৰ বাবে আপোনালোকে কি কৰিলে? অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ বন্ধ কৰিলে এফালৰ পৰা। প্ৰায় 8,000 প্ৰাথমিক বিদ্যালয় বন্ধ, বিভিন্ন বিদ্যালয়ে লগ লাগি 20,000তকৈ অধিক বিগত 8 বছৰত বন্ধ হৈছে। APSCৰ পৰা অসমীয়া ভাষাটো নাই। অসমততো যোনে তোনে চাকৰি কৰিব পাৰে, 3য় 4ৰ্থ বৰ্গৰ চাকৰিও কৰিব পাৰে ৰাজ্যৰ বাহিৰৰ লোকে। গতিকে ইমান ধুনীয়া সুবিধা দিছে বহিৰাগতক, আৰু তাৰ পিছত আপোনালোকে কি কয়? অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আপোনালোকৰ পণ আছে, সমৰ্পণ আছে, প্ৰতিজ্ঞা আছে, যিকোনো প্ৰকাৰে অসম খিলঞ্জীয়াৰ অধীনত ৰাখিবই। কিডাল কৰিলে? আৰু প্ৰিয় দৰ্শক, আপোনালোকে প্ৰত্যেকেই জানে যেতিয়া কাম নাথাকে এনেই বহি থাকে, মানুহক কয় নহয় কি খৰাৰ ঘাঁহ কাটি আছে নেকি? সেই খৰাৰ ঘাঁহে কাটি আছে নেকি এওঁলোকে? সাধাৰণ জনতাৰ জীৱনত প্ৰভাৱ পেলাব পৰা কোনবোৰ কাম কৰিলে দেখুৱাই দিয়ক।